তই নুৰৰ ওচৰলৈ গৈছিলি কিয়? তাইতো তোৰ ভাল বান্ধৱীহে। বহুত কথা আছে ক'বলৈ। তই তাইক ভাল পাওঁ নেকি? পাওঁ। কি কথা ক'বলৈ আহিছ? তই বেলেগ এজনী ছোৱালীৰ লগত সম্পৰ্ক ৰাখিছ। তই আচল কথাটো নাজানো। আচল কথা কি? আচল কথা এতিয়াই ক'ব নোৱাৰো, পিছত ক'ম। এতিয়াই ক'ব লাগিব, মোৰ জীৱনৰ কথা আছে। কি তোৰ জীৱন? নুৰৰ জীৱনৰ কথা আছে। আচলতে ৰাজীৱ ৰাজীৱ মঞ্জিত আছ হেৰি নহয়। শুনচোন, এই সুৰেণ আৰু কমলক হাতত দা লৈ গৈ থকা দেখিছো। গৈছে নেকি আমাৰ ফালে? গ'ল নেকি? গ'ল নেকি মানে? তই পাইছিলি? পাইছিলো। তোৰ আব্বাইহে মোক পঠিয়াই দিলে, নহ'লে সিহঁতৰ হাত বা ভৰি এটা ইয়াতে ৰাখি দিলোহেঁতেন। মোৰ মতে বাদ দে এইবোৰ। কাজী চাহেবে মোক গালি পাৰিছে। দুটা হাঁহৰ বাবে ইমান দিনৰ সম্পৰ্ক বেয়া কৰিলো মানুহখিনিৰ লগত। ভুল প্ৰথমে সিহঁতে কৰিছে। ভুল কোনে কেতিয়া কৰিছে বাদ দে। কাজিয়াখন আৰু নবঢ়াবি। লাগিলে আৰু দুটা হাঁহ দি থৈ আহিম মই সিহঁতক। মোৰ একেবাৰে ভাল লগা নাইও। পুলিচে পাৰ্মিশ্যন দিলে? নাই। বাৰে বাৰে লাজ পাবলৈনো কিয় যাওঁ? নহয়, তেওঁলোকে কিবা এখন লিখি দিয়াহেঁতেন, সেইখন তাৰ পুলিচক দি পেলাই জানমণিক বিচাৰিব পৰা গ'লহেঁতেন। মোৰ বোধেৰে তই তাইৰ আশা এৰ। এইবোৰ কি কৈছ ককাইদেউ? যিবোৰ সঁচা সেইটোকে কৈছো। আৰু তইও ভালদৰে জান যে তাই আৰু উভতি নাহে। আৰু দুদিন ৰম, তাৰ পিছতো যদি তাই নাহে, চৰু হাৰি পেলাম। সহিব নোৱাৰা হৈছো প্ৰভু, সহিব নোৱাৰা হৈছো মই। কিয় ইমান দীঘলীয়া পৰীক্ষা লৈছা প্ৰভু? মই মানুহটোহে থিয় হৈ আছো, কিন্তু ভিতৰি দুখৰ হৈ পৰিছো প্ৰভু। দুখৰ হৈ গৈছো। কিবা এটা কৰা প্ৰভু, তুমিয়ে কৰা কিবা এটা। মানুহবিলাকে কোৱাৰ দৰে যদি আমাৰ জানে সঁচাকে তেনেকুৱা কিবা এটা কৰিছে, তেতিয়া তাইক মাৰি পেলোৱা প্ৰভু, মাৰি পেলোৱা। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো প্ৰভু, সহ্য কৰিব নোৱাৰা হৈছো। মানুহটোৱে কিমান কষ্ট পাইছে দেখা পাইছ তহঁতে? তাৰপিছতো তহঁতে নিজৰ জেদটোকে লৈ লাগি আছ। ঈশ্বৰে নকৰক, মানুহজনৰ কিবা এটা হ'লে কাৰ সাহসত থাকিবি জুৰি? কথাটো ভাবিছনে? ঈশ্বৰেও আমাৰ দৰে কাৰো বেয়া চিন্তা নকৰা মানুহকহে কষ্ট দিয়ে। জান ঘূৰি অহাৰ পাছত চব বাদ দিবলৈ ক'ম। নালাগে ঈশ্বৰৰ সেৱা, নালাগে। সাকিনা, হৈছেনে নাই? হৈছে হিজাব নালাগে অ। মনে তাইক পঠাইহে লৈ যাব। ৰাতিখন কোনেও নেদেখে। চাওঁ। হয় নেকি? ভালেই হৈছে দিয়ক। এনেও মোৰ মন যোৱা নাই এইবিলাক পিন্ধিবলৈ। হেৰি নহয় খুৰী,
কিবা অসুবিধা হ'ব নেকি? আল্লাক দোৱা কৰিছোঁ একো অসুবিধা নহয় মা, চব ঠিক হৈ যাব। এইটো ল 10,000 দিছোঁ, যিমান লাগে সিমান দিবি, আৰু তই ছোৱালীজনীক ভালকৈ ঘৰত থৈ আহিবি। হ'ব আব্বা। ময়ো যাওঁ নেকি? যা। মই যাম, তই টেনশ্যন নলবি। এই অমন নাম এনেই লোৱা নাইতো মই। তই অলপ কথা কমকৈ ক'বলৈ ল। হ'ব আব্বা। আৰু আমিৰক ছোৱালীজনী উলিয়াই আনিবলৈ ক। ইমান দেৰি কি কৰি আছে? টেনশ্যন ন। তই গলি নে? ইয়াদিন হেৰি হেৰি শুনিছনে তহঁতি কোনোবাই? জুৰি বঞ্চি কোন আছ? আছোন সেই দেউতাৰ কি হ'ল চাইছো না। আপুনি ক'বলৈ গ'ল বুলিহে ভাবিছিলো। ইয়াতে হৈছিল আপোনাৰ? হয় জুৰি জুৰি পানী এগিলাছ আনিছো। হেৰি কি হৈছে আপোনাৰ? নকয় কিয়? তোমালোক আপুনি এনেকৈ গোসাঁই ঘৰত পৰি আছিল কিয়? পৰি আছিলো নেকি? গমেই নাপাওঁ। দিনৰ ভাগতে গোসাঁই ঘৰত সোমাই আছিলো নেকি? আমিও দেখিছিলো। আপুনি অকলশৰে থাকিবলৈ বিচৰাৰ বাবে মই ভিতৰৰ কামত লাগিলোগৈ। আপোনাৰ কি হৈছিল? টোপনি আহিছিল নেকি? টোপনি। মোৰ মনত পৰা নাই দেখোন। গাটো অলপ বেয়া লাগিল, তাৰপিছত কি হ'ল মই একো নাজানো। হাই প্ৰেছাৰ হ'ব পাৰে। মই ফাৰ্মাচীৰ পৰা দুলদাক মাতি আনোগৈ। কলৈ যাওঁ তই? ফাৰ্মাচীৰ পৰা আহোঁ, আহি আছো। দেউতা পানী খোৱাচোন। দেউতা গাটো বেছিকৈ বেয়া লাগিছিল নেকি? এইবোৰ চব পাৰ কাৰণে হৈছে। তাই ক'ত আছে ফোন এটা কৰি কৈ দিয়া হ'লে এইবোৰতো একো নহয়। মনে মনে থাকিলি না তই? হেৰি বলক ভিতৰতে বহি থাকিব। ব'লা দেউতা, উঠকচোন দেউতা। লাহে 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 যাব। খেলি মেলি কাৰ বাবে হ'ল এতিয়া সেইটো ভবাৰ সময় নহয়। এতিয়া সময় সমাধানৰ উপায় উলিওৱাৰ। সিহঁতলৈ ইমান ভয় কৰি থকা দৰকাৰ নাই। চুপ! তোক কিমান দিন আমি পুলিচক গতা দিব লাগিছিল। নিজৰ ল'ৰা বুলি ভাবি একো কৰা নাই। নিজক খলা, নহ'লে আমিও বচাব নোৱাৰিম। মোক ইয়ালৈ কথা শুনাবলৈ মাতি আনিছিলে। ৰচোন এই কাজী চাহেব, হানিফ চাহেব, তাক মই বুজাইছো। বুজোৱা তাক বুজোৱা। বহুত বুজাইছো। আপোনালোকে তাৰ কাৰণে চিন্তা কৰিব নালাগে। ৰ'ব মই তাক ৰাজীৱ তাক বুজাই মছজিদলৈ লৈ আহক। তাক লাগিব মেলক। আপোনালোক সকলো আমাৰ ঘৰলৈ কিয় আহিল সেইটোহে নুবুজিলো কাজী চাহাব। মছজিদৰ সন্মুখতে মিটিং এখন মই মাতিছোঁ। সেইখন গাঁৱৰ মানুহো আহিব, পুলিচো থাকিব। আমি সকলো মিলি বুজা পৰালৈ আহিব লাগে। ভাল ভাবিছে। তোমালোক সকলো মছজিদলৈ বোলা। আমি সকলো তোমালোক সকলো মছজিদলৈ বোলা। আমি সকলো আব্বা যাওক। ইয়াদিন চাহাবটো যাব লাগিবই, লগতে গাঁৱৰ ডেকা সকলো যাব লাগিব। ডেকাখিনিয়েহে হুলস্থুলটো আৰম্ভ কৰিছিল। ভাইজান, আমি সকলোৱে মিলি প্ৰব্লেমটো ছল্ভ কৰিব লাগে। নহ'লে আৰু কিমানৰ জান যায় তাৰ কোনো ঠিক নাহে। এই তহঁত সকলো তালে আহ। ব'লা এদিনকা ব'লা, ব'লক। ঐ মই যাওঁ। তেওঁক ওলাব ৰ'বলৈ দে, মই আহি আছো। ইন্দুখুৰা, ইমান টেনশ্যন নল'বচোন আপুনি। প্ৰেছাৰটো বহুত বাঢ়ি গৈছে আপোনাৰ। তলত 110 আৰু অকণমান বহাহেঁতেনে আপোনাৰ ষ্টক হৈ যায়, গম পাইছেনে? মই ঠিকেই অনুমান কৰিছিলোঁ, সেইকাৰণে আপোনাক লৈ আহিলোগৈ। ভালেই কৰিলে। মোৰ হাতত বৰ্তমান প্ৰেছাৰ টেবলেট অলপ আছে, তাৰে দুটামান দি যাওঁ। কিন্তু গা বেয়া নালাগিলে খুৱাব নালাগে। কালি ডক্টৰক দেখুৱাই ঔষধকেইটা খোৱালে বেছি ভাল হ'ব।
এই এখন কাৰ চাইকেলৰ ফাৰ্মাচীৰ দুলদাৰ। দুলৰ দুল আকৌ কিয় আহিছে? ই কিবা ঘৰত পূজা পাতিছে নেকি? দেউতাৰ গা বেয়া। কি? বৰ্তা কি হ'ল মা? কি হৈছে দেউতা? কি হৈছে দেউতা? দেউতা কি হ'ল? দেউতা দুলে কি কৈছে? প্ৰেছাৰ হাই বোলে। আহিব বোলে বোলে বুলি ক'লে চব প্ৰব্লেম সলভ হৈ যায় নেকি? বোলে মোক থবলৈ যায়। এইটো সময়ত তেওঁ মছজিদ কিয় যাব লাগে? কাজী চাহাবে নিজে আহি ঘৰৰ পৰা চুৰ কৰি লৈ গৈছে। আব্বা আৰু সৰুদাকো লৈ গৈছে। কাজী চাহাব মানুহটো হয় কোন? বাৰে বাৰে জানমণি ৰ'বাচোন, চাওঁ বহাচোন। কাজী চাহাবৰ কথা তেনেকৈ নকবা মা, তেখেত বহুত জ্ঞানী মানুহ। হল বুলি এনেকে মানুহক ঘৰৰ পৰা উঠাই লৈ যায় নেকি কওকচোন? নহয়, আচলতে কাজী চাহাবে ইখন গাঁৱৰ মানুহকো মাতিছে। পুলিচৰ সন্মুখতে সকলো আলোচনা কৰি হুলস্থুলটো শেষ কৰিব বিচাৰিছে। হুলস্থুল শেষ কৰিব নে মোক শেষ কৰিব? গাঁৱত মোৰ শ্ৰাদ্ধ পাতিব আৰু এদিনমান নগলে নহ'ব। মই আজিয়ে যাম, এতিয়া যাম। ৰ'বা জানমণি, তুমি কি কৰিছা চাওঁ? তুমি আন্ধাৰত এনেকে অকলে যাব নোৱাৰা মা। জানমণিয়ে নোৱাৰা কাম একো নাই, মই আহোঁ। আম্মা কি হ'ব এতিয়া? তুমি আব্বাক ফোনটো কৰাচোন। ইছ, নেটৱৰ্কটো নাই নহয়। হে আল্লাহ ৰেহেম। এইটো ৰাখাচোন। কি কৰিছে খুৰী? ইন্দ্ৰ খুৰা আমাৰ ঘৰৰ পূজা পাৰ্বণৰ পুৰোহিত, সিদ্ধিদাতা। মই বাৰু তেখেতৰ প্ৰেছাৰটো জুখি পেলাই আপোনাৰ পৰা পইচা ল'ম নে? মাথো কালিলৈ আপুনি ডক্তৰক এবাৰ দেখুৱাবলৈ নাপাহৰিব। হ'ব দিয়া। খুৰা, মই গম পাইছোঁ আপোনাৰ জানমণিৰ কাৰণে চিন্তা হৈছে, কিন্তু চিন্তা কৰি জানো কিবা লাভ আছে? সমস্যাটো বেছিকৈ বাঢ়িবহে। লাগে যদি MLA ফালৰ পৰাই কিবা এটা কৰি দিবলৈ কওঁ নেকি? MLA লগত তোমাৰ চিনাকি আছে? অঁ, মোৰ লগত ভাল চিনাকি, এক প্ৰকাৰৰ মিতিৰ বুলিয়েই ক'ব পাৰে। হেৰা, এই দুললে চাহ একাপ আনা। নালাগে দিয়ক, ফাৰ্মাচী বন্ধ কৰি ঘৰতে খামগৈ। খোৱা, তোমাৰ লগত মোৰ এটা কথাও আছে। হেৰা, নোযোৱা কিয়? কওকচোন খুৰা, কি কথা? আম্মা কি হ'ব এতিয়া? একো ভাবিয়ে পোৱা নাই। আম্মা মন, তই আহিলি? তেখেতক আহিবলৈ কোৱা, মই মনে মনে গুচি আহিলোঁ মিটিঙৰ পৰা। জানমণি গ'লেই। কি কলৈ? অঁ, তহঁতে মছজিদলৈ যোৱা বুলি শুনি তাইক খং কৰি গুচি গৈছে। কি কোৱা মা? তুমি নাছিলা? আছিলো, কিন্তু তাই জোৰ কৰি গুচি গ'ল। এনেকৈ আন্ধাৰত যাব দিলা কিয়? কোনফালে গৈছে? হাস্পাতালৰ ফালৰ ৰাস্তাৰে গৈছে। তহঁতৰ কাণ্ড জ্ঞান আছে নে নাই? হা, জোৰ কৰিলে বুলিয়ে গাভৰু ছোৱালীজনী কেনেকে ঘৰৰ পৰা ৰাতিখন ওলাই যাবলৈ দিয়ে নেকি? ৰ'বা, মই বিচাৰি যাম। হ'ব, তই ঘৰত থাক, মই যাম। ক্ৰছটো লৈ আহ।
দাদা নাপালি নাপালোঁ গাড়ীত উঠি গুচি গ'লগৈ নেকি বাৰু বেলেগ গাড়ী পাইছে যদি নাজানো কিন্তু মই ঠিক কৰা গাড়ীখনত নাই যোৱা সি ৰৈ ৰৈ গ'লগৈ আব্বাক পালিনে নাই আব্বা জানমণিবাকে বিচাৰি গৈছে কিয় যাব লাগে বেলিটেৰে পালে দিগদাৰ কৰিব নকৰেও আজি মিটিঙত চব ক্লিয়াৰ হৈ গ'ল আমাৰ ফালৰ পৰা ৰাজীৱে ক্ষমা খুজিলে আৰু সিহঁতৰো এই কমল আৰু সুৰেণে ক্ষমা খুজিলে মোৰ মতেতো কাইলৈ পৰা পৰিস্থিতি চাগে নৰ্মেলেই হ'ব ব'ল ভাত খাওঁগে আহ মই গৈ আছোঁ যা মন একো খবৰ নাপালি নাই গাড়ীত উঠি গ'লগৈ চাগৈ আহা ভাত দিয়া আপুনিও একো খবৰ নাপালে